নমস্কাৰ সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কালচাৰ অফ আছামৰ ইম্পৰ্টেণ্ট কিছুমান MCQs, যি MCQসমূহ আগন্তুক পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে লগে লগে MCQসমূহ কৰি যাব আৰু কিমানটা শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব। গতিকে বলক আমি MCQসমূহ আলোচনা কৰোঁ। প্ৰথমটো MCQ আমি লৈছোঁ যে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ষ্টেট ডান্স অফ আছাম। তলৰ কোনটো অসমৰ ৰাজ্যিক নৃত্য? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, বিহু। বিহু ডান্স হৈছে অসমৰ ৰাজ্যিক নৃত্য। আমি পিছৰটো প্ৰশ্ন চাওঁ। 2 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে জোনবিল মেলা ইজ চেলিব্ৰেটেড এট। জোনবিল মেলা ক'ত চেলিব্ৰেট কৰা হয়? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, মৰিগাঁৱত। আমি পিছৰটো প্ৰশ্ন চাওঁ। ইন হুইচ মান্থ অম্বুবাচী মেলা ইজ চেলিব্ৰেটেড। কোন মাহত অম্বুবাচী মেলা পালন কৰা হয়? বহাগ মাহত, আহাৰ মাহত, ভাদ মাহত নে ফাগুন মাহত? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, আহাৰ মাহত। আমি পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত সোধা হৈছে কৰম পূজা ৰিলেটছ টু। কৰম পূজাৰ সম্পৰ্ক আছে, কিহৰ লগত সম্পৰ্ক আছে কৰম পূজাৰ? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, লাইভলিহুড। আমি পিছৰটো প্ৰশ্ন চাওঁ। বাৰেচহৰীয়া ভাওনা ডেপিক্স। বাৰেচহৰীয়া ভাওনা চিত্ৰিত। প্ৰথমটো দিছে অপশ্যন ৰিলিজিয়াছ স্ক্ৰিপ্টাৰ্ছ, বিত দিছে এপিক্স আৰু চিত দিছে বোথ এ এণ্ড বি আৰু ডিত দিছে নান অফ দ্য এবভ। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব বোথ এ এণ্ড বি। আমি পিছৰটো প্ৰশ্ন চাওঁ। 6 নম্বৰ প্ৰশ্নত সোধা হৈছে বাথৌ পূজা ইজ ৰিলেটেড টু। বাথৌ পূজাৰ সম্পৰ্ক আছে, কিহৰ লগত সম্পৰ্ক আছে বাথৌ পূজাৰ? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, বড়ো কছাৰী। আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ। হোৱাট ইজ দ্য নেম অফ গড ডেট ইজ ৱৰ্শ্বিপড ইন বাথৌ পূজা। বাথৌ পূজাত পূজা কৰা ভগৱানৰ নাম কি? গিলা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, এই সকলোবোৰ। এই গোটেইকেইজনকে কি কৰা হয় বাথৌ পূজাত পূজা কৰা হয়। গোটেইকেইজন ভগৱানকে পূজা কৰা হয়। আমি পিছৰটো প্ৰশ্ন চাওঁ। 8 নম্বৰ প্ৰশ্নটো হৈছে খেৰাই পূজা ইজ আ ৰিলিজিয়াছ ফেষ্টিভেল অফ। খেৰাই পূজা এক ধৰ্মীয় উৎসৱ। কাৰ ধৰ্মীয় উৎসৱ? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, বড়ো কছাৰী। বড়ো কছাৰীসকলৰ ধৰ্মীয় উৎসৱ হৈছে কি? খেৰাই পূজা। আমি পিছৰটো প্ৰশ্ন চাওঁ। 9 নম্বৰ প্ৰশ্ন সোধা হৈছে হুইচ ওৱান ইজ দ্য কাৰেক্ট এবাউট দ্য ফেষ্টিভেল দুমাহী। দুমাহী উৎসৱৰ লগত বা দুমাহী উৎসৱৰ বিষয়ে তলৰ কোনটো শুদ্ধ সুধিছে? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি টু, ইট ইজ আ হাৰ্ভেষ্টিং ফেষ্টিভেল। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 10 নম্বৰ প্ৰশ্নত সোধা হৈছে হুইচ ওৱান ইজ কাৰেক্ট এবাউট দ্য ডান্স দেওধানী। দেওধানী নৃত্যৰ বিষয়ে কোনটো শুদ্ধ? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি টু, দ্য ডান্স ইজ এছ'চিয়েটেড উইথ ৱৰ্শ্বিপিং অফ স্নেক গডেছ মনেছা। আমি 11 নম্বৰ প্ৰশ্নটো চাওঁ। 11 নম্বৰ প্ৰশ্নটোত সুধিছে দিহিং পাটকাই ফেষ্টিভেল ইজ চেলিব্ৰেটেড এট। দিহিং পাটকাই উৎসৱ পালন কৰা হয়। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, তিনিচুকীয়াত পালন কৰা হয়। 12 নম্বৰ প্ৰশ্নটোত সোধা হৈছে থাগলা ইজ আ ডেছ অফ তিৱা। থগলা হৈছে তিৱাৰ এবিধ ডেছ, কি হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, জেকেট। আমি 13 নম্বৰ প্ৰশ্নটো চাওঁ। 13 নম্বৰ প্ৰশ্নটো সুধিছে ইন হুইচ অফ দ্য ফলোয়িং বুক আছামছ চিল্ক ৱাজ মেনশ্যন। তলৰ কোনখন গ্ৰন্থত অসমৰ ৰেচমৰ কথা উল্লেখ কৰা হৈছে? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, কৌটিল্যছ অৰ্থশাস্ত্ৰ। কৌটিল্যৰ অৰ্থশাস্ত্ৰত অসমৰ ৰেচমৰ কথা উল্লেখ কৰা আছে। আমি 14 নম্বৰ প্ৰশ্নটো চাওঁ। দ্য কুজাই ঘৰ ইজ হাজং কমিউনিটি ইজ ৰিফাৰ্ড টু। হাজং সম্প্ৰদায়ৰ কুজাই ঘৰ বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, লক্ষ্মী পূজাক। লক্ষ্মী পূজাক হাজং সম্প্ৰদায়ৰ সকলে কি বুলি কয়? কুজাই ঘৰ বুলি কয়। আমি পিছৰটো প্ৰশ্ন চাওঁ। 15 বৈদিমা ইজ ট্ৰেডিশ্যনেল ডান্স অফ। বৈদিমা হৈছে পৰম্পৰাগত নৃত্য ডেছৰ, কাৰ হয়?
অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ডি ডিমাচা ডিমাচাসকলৰ পৰম্পৰাগত নৃত্যটো হৈছে কি বৈদিমা আপোনালোকে কিমানটা শুদ্ধ কৰিছে কমেণ্ট বক্সত জনাব আৰু চেনেলটোত যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে এটা লাইক কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে আমি এতিয়া 16 নম্বৰ প্ৰশ্নটো চাওঁ 16 নম্বৰ প্ৰশ্নটো সোধা হৈছে বাৰ্টাৰ ছিষ্টেম ইজ কণ্ডাক্টেড ইন বিনিময় ব্যৱস্থা পৰিচালিত হয় অপশ্যনসমূহৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ হ'ব এ বি চি নে ডি গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চিটো জোনবিল ফেষ্টিভেল হয়নে আপোনালোকে নিশ্চয় জোনবিল মেলা চাবৰ কাৰণে গৈছে তাত কি হয় বিনিময় ব্যৱস্থা আছে হয়নে বিনিময় প্ৰথা তাত প্ৰচলনটো আছে আমি আজিও দেখিবলৈ পাওঁ 17 নম্বৰ প্ৰশ্নটো চাওঁ টি ফেষ্টিভেল ইজ চেলিব্ৰেটেড চাহ মহোৎসৱ উদযাপন কৰা হয় কোনখন চহৰত চাহ মহোৎসৱ উদযাপন কৰা হয় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি যোৰহাটত টি ফেষ্টিভেল চেলিব্ৰেট কৰা হয় আমি পিছৰটো প্ৰশ্ন চাওঁ 18 নম্বৰ প্ৰশ্ন সোধা হৈছে হুইচ ইজ দ্য হাৰ্ভেষ্ট ফেষ্টিভেল অফ আছাম কোনটো অসমৰ শস্য চপোৱা উৎসৱ বহাগ বিহু মাঘ বিহু কাতি বিহু নে নান অফ দ্য এবভ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি মাঘ বিহু হৈছে কি আমাৰ অসমৰ শস্য চপোৱা উৎসৱ আমি 19 নম্বৰ প্ৰশ্নটো চাওঁ 19 নম্বৰ প্ৰশ্ন সুধিছে দ্য মেৰিজ চেৰিমনি অফ আহোম ইন আছাম ইজ ন'ন বাই অসমত আহোমৰ বিবাহ অনুষ্ঠানক কি বুলি জনা যায় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি চকলং আমি নিশ্চয় এইটো সকলোৱে জানো হয়নে আমি 20 নম্বৰ প্ৰশ্নটো চাওঁ আৰু এইটো হৈছে আজি শেষৰটো প্ৰশ্ন গতিকে আপোনালোকে 20টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব আৰু লগতে এটা লাইক কৰিব আৰু কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে সেইটো আপোনালোকে কমেণ্ট বক্সত লিখি জনাই দিব শেষৰটো প্ৰশ্ন হৈছে দ্য মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই মেডাম মেফি উৎসৱ উদযাপন কৰে কোনে উদযাপন কৰে মেডাম মেফি উৎসৱ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি আহোমসকলে মেডাম মেফি উৎসৱ পালন কৰে গতিকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ